So let's begin. আমি লাষ্ট পঢ়ি আছিলো ৰিচাৰ্চ এথিক্সৰ ওপৰত সবে স্ক্ৰীনখন দেখি আছা ন আৰু আমি ষ্টেক হোল্ডাৰ্ছ অফ ৰিচাৰ্চ বুলি যেতিয়া কম আমি there will be basically three stakeholders of research মানে এটা ৰিচাৰ্চ প্ৰচেছত সাধাৰণতে you can find more than these three কিন্তু সাধাৰণতে তিনজন ৰিচাৰ্চ তিনটা পাৰ্টিয়ে তাত ইনভলভ থাকে number one party is the participant মানে কেনেকুৱা যিকেইজন মানুহৰ ওপৰত মই ৰিচাৰ্চটো কৰিম those will be called our participants ঠিক আছে ৰিচাৰ্চাৰ আৰু ফান্ডিং অৰ্গেনাইজেশ্যন এতিয়া মোক কথা এটা কোৱা if আমি যদি ফিজিক্যাল সায়েন্স মানে ফিজিক্স হওক কেমিষ্ট্ৰি হওক এনেকুৱা ধৰণৰ যদি সায়েন্সত ৰিচাৰ্চ কৰো তেতিয়াহ'লে আমাৰ হয়তো আমি পাৰ্টিচিপেন্ট পাৰ্টটো নাথাকিবও পাৰে বাট যেহেতু আমি আমি নেটৰ কাৰণে পঢ়িছো that net deals with social science যোনটো social scienceৰ ৰিচাৰ্চ তাৰ লগত যেহেতু ডিল কৰে গতিকে social scienceত সাধাৰণতে human behaviorটোক ইম্পৰ্টেন্স দিয়া হয় this is why participant আমাৰ থাকিবই আৰু সেইদিনাখন আমি বহুতখিনি বস্তু পঢ়িছিলো যে এটা কেনেকে ৰিচাৰ্চত তিনটা পাৰ্টি ইনভলভ থাকে তাৰপিছত এতিয়া there are ethical issues related to participants also the researcher আৰু also the funding organization এতিয়া can you name a one or two funding organization কোনে ফান্ড কৰিব পাৰে ৰিচাৰ্চত which party can fund your research তুমি যোনটো ৰিচাৰ্চ কৰিবা তাত লাগতিয়াল যিটো তোমাক মানি দৰকাৰ হ'ব which agency will give you sometimes maybe at which institute you are researching এটো হ'ব পাৰে ফান্ডিং অৰ্গেনাইজেশ্যন maybe তুমি যোনটো কোম্পানীৰ লগত কাম কৰি আছা সেই কোম্পানীটো হ'ব পাৰে maybe there are agencies like UGC CSIR যি আমাৰ এটো এক্সাম অৰ্গানাইজ কৰে যাৰ পৰা ফেলোশ্বিপৰ কাৰণে ষ্টুডেন্ট সিলেক্ট কৰা হয় they fund your research sometimes it may be any educational institute for which you are researching বা তুমি যোনখন ইনষ্টিটিউটৰ আন্ডাৰত তুমি কাম কৰি আছা it may be a university maybe a college or maybe any other educational institute আৰু চোৱা ইয়াত এই ফান্ডিং অৰ্গানাইজেশ্যনটোক আমি কিয় ইম্পৰ্টেন্স দিম এথিক্সৰ ওপৰত because যদি ই এটা প্ৰাইভেট কোম্পানী হয় তেতিয়াহ'লে it has all the incentives যে তেওঁলোকে নিজৰ মতে ৰিজাল্টটো নিজৰ ফেভাৰত দিবলৈ চেষ্টা কৰিব by anyhow আৰু সেইকাৰণে কি হয় বহুত ক্ষেত্ৰত see these things মই এতিয়া যোনটো কথা ক'বলৈ গৈ আছো this thing মইতো ক'ব নালাগে এটা ফৰ্মেল ছেটিঙত because ৰিচাৰ্চত সাধাৰণতে উইদাউট প্ৰুফ আমি একো ক'ব নোৱাৰো বাট হ'লেও আমি এটা বস্তু অনুমান কৰিব পাৰো যদি তুমি এটা ৰিচাৰ্চ কৰিছা তুমি যদি R&Dত ইমানখিনি পইচা খৰচ কৰিছা কোম্পানী হিচাপে you have all the incentives যে তুমি যোনটো কনক্লুজন হ'ব হেতু নিজৰ ফালে টানিব পাৰা যেনেকে এটা ধৰা যদি আনবায়াসড হ'বলৈ হলে সেই কাৰণে সদায় সেই পাৰ্টিটো ধৰা ঠিক আছে তুমি এটা পাৰ্টি ধৰা যি ধৰা পেট্ৰল প্ৰডিউস কৰে তুমি ধৰা পেট্ৰল প্ৰডিউস কৰা এটা কোম্পানী you have a company X which produces petrol ঠিক আছে তাৰপিছত এই কোম্পানীটোৱে যদি এনেকুৱা এটা ৰিচাৰ্চক যদি ফান্ড কৰে that research deals with if petrol is a environmentally safe fuel to use তেতিয়াহ'লে যদি এই কোম্পানীটোৱে ফান্ড কৰে তেতিয়াহ'লে it has all the incentives যে তেওঁলোকে ৰিচাৰ্চৰ যোনটো ৰিজাল্টটো কি ভাগে উলিয়াবলৈ ট্ৰাই কৰিব
যে yes petrol is very much safe towards the environment যদি হেতু হয় তেতিয়াহলে কি হ'ব আমাৰ যোনটো ৰিজাল্ট ওলাব that will be biased আৰু যদি biasness আহে in any point of time তেতিয়াহলে we are violating the ethics of being a unbiased funding organization গতিকে সেইকাৰণে যদি ৰিচাৰ্চৰ ষ্টেক হোল্ডাৰ সেই ফাণ্ডিং অৰ্গেনাইজেশ্যনটো হ'ব নালাগে সাধাৰণতে টু মিনিমাইজ দ্য বায়াছ হলেও কোনো কথা নাই কাৰণ কোম্পানীবিলাকে R&D ওপৰত এক্সপেণ্ডিচাৰ কৰিবই মে বি এনেকুৱা এটা ৰিচাৰ্চতো তেওঁলোকে এক্সপেণ্ডিচাৰ কৰিব পাৰে কিন্তু ষ্টিল যদি এই কোম্পানীটো যদি ৰিজাল্টটোৰ পৰা যদি কোম্পানীটো কিবা এটা বেনিফিট হয় তেতিয়াহ'লে তেওঁলোকে ফাণ্ডিংটো নিদিয়াই ভাল ফাণ্ডিংটো বেলেগৰ পৰা আনি মানে থাৰ্ড পাৰ্টি এটা ৰিচাৰ্চ কৰাটোৱে ভাল হ'ব আমাৰ কাৰণে ঠিক আছে গতিকে এই কথাটো বহুত এটা ইনফৰ্মেল কথা মই জাষ্ট যিহেতু তিনিটা আমাৰ পাৰ্টিচিপেণ্ট আছিলে ৰিচাৰ্চাৰ ফাণ্ডিং অৰ্গেনাইজেশ্যন আছিলে গতিকে আমি এতিয়া বেচিকেলি আমি এই দুটা বস্তুৰ ওপৰত ডিল কৰিম পাৰ্টিচিপেণ্টৰ লগত ৰিলেটেড এথিকেল ইছ্যু কি হ'ব পাৰে তেতিয়াহ'লে ফাৰ্ষ্ট যোনটো এথিকেল ইছ্যু হ'ব পাৰে ৰিগাৰ্ডিং দ্য পাৰ্টিচিপেণ্ট তেতিয়াহ'লে আমি ইনফৰমেশ্যন যেতিয়া কালেক্ট কৰিম আমি যেতিয়া ডাটা কালেক্ট কৰিম সেই সময়ত আমি এটা এথিকেল ইছ্যু আমাৰ হাতত আহিব কাৰণ মই যদি এজন মানুহক যদি সুধো যে স্যাৰ হোৱাট ইজ ইয়ৰ ইনকাম বা হোৱাট ইজ দ্য মেডিকেল হিষ্ট্ৰী অফ ইয়ৰ ফেমিলি তেতিয়াহ'লে মই এটা তেওঁৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰিছো তেওঁৰ ওপৰত এটা প্ৰেছাৰ ক্ৰিয়েট কি ধৰণে কৰিছো যে আই এম গিভিং হিম এ লিটল বিট অফ প্ৰেছাৰ যে সেই ইনফৰমেশ্যনটো তেওঁৰ পৰা মই উলিয়াব লাগিব ঠিক আছে গতিকে মোক এইখিনি জেগাত এটা কুৱেশ্যনৰ আনচাৰ দিবা যদি মই ইয়াত ডিঅন্টলজিকেল এপ্ৰোচ লগালোহেঁতেন এথিক্স আৰ ইউনিভাৰ্চেল ঠিক আছে যদি মোৰ এথিক্সৰ মতে ক'লোহেঁতেন যে পুটিং প্ৰেছাৰ অন এ পাৰ্টিচিপেণ্ট ইজ আনএথিকেল তেতিয়াহ'লে ডিঅন্টলজিকেল এপ্ৰোচৰ মতে আমি এই ৰিচাৰ্চটো কৰিব লাগিছিলে নে নালাগিছিলে yes or no যদি মই এজন মানুহৰ ওপৰত এটা ইনফৰমেশ্যন উলিয়াবলৈ তেওঁৰ ওপৰত মই অলপমান প্ৰেছাৰ পুট কৰিছো তেওঁ অকণ মই এংচিয়াছ বনাইছো আৰু কাৰোবাৰ ওপৰত প্ৰেছাৰ পুট কৰাটো বা তেওঁক এংচিয়াছ বনোৱাটো যদি আনএথিকেল বুলি আমি ডিটাৰমাইন কৰি দিছো তেতিয়াহ'লে ডিঅন্টলজিকেল এপ্ৰোচৰ মতে আমি ডিঅন্টলজিকেল এপ্ৰোচৰ মতে আমি ৰিচাৰ্চটো কৰিবই নোৱাৰো কিয় নোৱাৰো বিকজ আমি ডিফাইন কৰি দিছো যে এথিক্স ইজ ইউনিভাৰ্চেল গতিকে এনি আনএথিকেল ৱৰ্ক যিটো আমি ডিফাইন কৰি লৈছো সেইটো আমি এনেকে হ'লে আমি ৰিচাৰ্চ কৰিবই নোৱাৰিম এনেকুৱা ক্ষেত্ৰত যদি আমি ইনফৰমেশ্যন কালেক্ট কৰিছো আমি ইউটিলিটেৰিয়ান যোনটো এপ্ৰোচ সেইটো ইউজ কৰিছো যে তেওঁ আমাক যোনটো ইনফৰমেশ্যন দিব তাৰ এটা বেনিফিট আছে আৰু তাৰ এটা কষ্ট আছে কষ্ট হ'ল মই তেওঁক যে অকমান এংচিয়াছ বনালো তেওঁক মই কিবা অকমান কষ্ট মই কি কৰিছো বিয়াৰ কৰাইছো বাট ইট অলছ' বেনিফিটছ আছ তেওঁ যদি আমাক এটা ইনফৰমেশ্যন দিয়ে তেতিয়াহ'লে আমি কি হ'ব যে আমি সেই ইনফৰমেশ্যনটো ইউজ কৰি আমি এটা ৰিচাৰ্চৰ ৰিজাল্ট দিব পাৰিম এণ্ড ডেট ৰিজাল্ট ইজ এনৰিচিং দ্য কাৰেণ্ট নলেজ বেছ অফ দ্য হিউমেন চিভিলাইজেশ্যন যি ছ'চাইটিখনৰ এজ এ হোল যোনটো বেনিফিট হ'ব ডেট বেনিফিট ইজ মোৰ দেন দ্য কষ্ট গতিকে এনেকুৱা ক্ষেত্ৰত আমি যোনটো এথিক্স ইউজ কৰিছো যোনটো এথিকেল আমি ষ্টেণ্ডাৰ্ড ইউজ কৰিছো ডেট ইজ দ্য ইউটিলিটেৰিয়ান এথিক্স কিয় কাৰণ আমি ইয়াত যিহেতু বেনিফিটটো কষ্টতকে বেছি গতিকে আমি এনেকুৱা এটা ইনফৰমেশ্যন কালেক্ট কৰিছো গতিকে যদি কুৱেশ্যনটো ইমানো কমপ্লেক্সকে আহে যে আমি কোনোবা এজন পাৰ্টিচিপেণ্টৰ পৰা আমি হিউমেন কাইণ্ডৰ বেনিফিটৰ কাৰণে যদি আমি ইনফৰমেশ্যন কালেক্ট কৰো although he or she may feel anxious giving that information তেতিয়াহ'লে আমি কোনটো এথিকেল
standard use কৰিছো we are কোনটো ethical approach আমি use কৰিছো this is the utilitarian approach তোমালোকে মোক এটা কথা কোৱা হেদিনাখন মই তিনটা word কৰিছিলো one is deontological আৰু এটা আছিল utilitarian আৰু এটা আছিল ethical skepticism এই word গিটা কাৰ ক্লিয়াৰ হৈছিল মই লাগিলে আকৌ বা কৈ দিম because ethics ত এই তিনটা বস্তুৰ ওপৰত কোৱেশ্চন আহে এই তিনটা বস্তুৰ ওপৰত কোৱেশ্চন আহে কাৰ ক্লিয়াৰ হৈছে যদি ক্লিয়াৰ হৈছে টাইপ y যদি ক্লিয়াৰ নাই হোৱা টাইপ n মই আকৌ বা কৈ দিম hesitate কৰিব নালাগে I'll do that again okay so এই তিনটা বস্তুৰ মাজত ডিফাৰেন্স মই কৈ দিছো চোৱা এটা action আছে any action killing x killing a person killing x taking away life of a living being এতিয়া মই যদি কওঁ যে this is unethical this is against human ethics তেতিয়া হলে in any circumstances যদি এতিয়া চোৱা taking away life এতিয়া it is আমি এটো ডিফাইন কৰি ললো আমি unethical বুলি পেলাই this is unethical কাবাক মাৰি দিয়াটো কাবাৰ right to live to যদি মই ভাইলেট কৰিছো তেতিয়া হলে this is a very unethical thing to do কিন্তু এতিয়া এনেকুৱা এটা সিচুৱেশন তুমি কল্পনা কৰা যে ইউডিনেচিয়া মই এটো শব্দটো ভুলকৈ লিখিব পাৰো মই হেদিনাখনো কৈছিলো যে ইউডিনেচিয়া মানে হল যে তুমি there is a তোমাৰ এটা পেট আছে you have a pet আমাৰ ইয়াত মই লটো কেনেকুৱা নাজানো but in the west কি হয় যদি এই পেটটো তোমাৰ যোনটো you have a cat or dog or any pet you have যদি he or she is going through a lot of pain and a lot of suffering তেতিয়া হলে তাক কি কৰা হ'ব তাক ইউথেনেচিয়া কৰি পেলাই voluntarily এটা medical procedure দি পেলাই you will stop his life there are provisions like that এতিয়া মোক কথা এটা কোৱা এটো ethical কেতিয়া হ'ব যদি killing or taking away life to unethical হয় তেতিয়া হলে ইউথেনেচিয়া টো unethical হ'ব by the deontological approach মানে deontological approach মানে যে ethics is ethics সব circumstanceতে একেবিলাক rule খাটিব universal ethics euthanasia টো তেতিয়া হলে unethical হ'ব because it involves killing someone আৰু হেতুক আমি unethical বুলি already define কৰি থৈছো in any case যদি ethics or rule খিনি একে থাকে তেতিয়া হলে তাক deontological approach বুলি কোৱা হয় deontological বা universal ethics তাৰ পিছত ethical skepticism মতে যে কিছু circumstanceত culture লৈ জায়গা লৈ context লৈ বেলেগ হ'ব পাৰে গটিকে যদি মই কৈছো এটো westত this is ধৰা westত এটো culture আগৰ পৰা আছে গটিকে westত এটো ethical হ'ব পাৰে but in Indian culture it may not be suited for the Indian culture আৰু যদি তেনেকুৱা হয় culture ভেদে জায়গা ভেদে যদি ethics or unethical যোনটো মাপকাঠি এটা যদি বেলেগ হয় তেতিয়া হলে তাক কোৱা হয় ethical skepticism যে culture লৈ জায়গা লৈ ethics বিলাক বেলেগ হ'ব আৰু যদি মই সব বস্তু বাদ দি মই এটো চাও যে যদি মই ইউথেনেচিয়া কৰো তেতিয়া হলে as a society মোৰ কাৰণে benefit কি হ'ব আৰু as a society মোৰ কাৰণে cost কি হ'ব এই দুটা যদি মই compare কৰি পেলাই এই দুটা যদি মই cost benefit analysis কৰি পেলাই যদি চাও মানে এটা যদি objective measure চাও তেতিয়া হলে এই approach টোকে কি বুলি কোৱা হ'ব এই approach টোকে utilitarian approach বুলি কোৱা হ'ব এতিয়া ক্লিয়াৰ হ'ল এতিয়া ক্লিয়াৰ হ'ল okay now আমি participant লগত আৰু এটা হ'ব পাৰে যে seeking consent আমি এজন মানুহৰ পৰা যে ইনফৰমেশন লম তেওঁ আমি কেনেকে consent লম what will be the most ethical way of having the consent যে মই তেওঁ পৰা কিবা এটা বস্তু জানিব বিচাৰিছো তেতিয়া হলে মই তেওঁ কি বস্তু আগতে মই জনাব লাগিব মই তেওঁ এটো বস্তু জনাব লাগিব যে I am doing a research study
আৰু এইকেইটা কাৰণত মোক অলপমান ৰিচাৰ্চৰ মোক অলপ ইনফৰমেশ্যন লাগে আৰু এইকেইটা প্ৰচিডিউৰ মই ফ'ল' কৰিম এইকেইটা ডিজাইন মই এনেকৈ ফ'ল' কৰি পেলাই মই ৰিচাৰ্চটো কৰিবলৈ আহিছোঁ আপুনি মোক কনচেণ্ট দিব নেকি This will be the most ethical way of asking consent in the তুমি যে মই ডাটা কালেক্ট কৰিব যাম মই তেওঁক এইটো কথা তেওঁক মই জনাব লাগিব যাৰ পৰা মই ডাটাটো লৈছো যে মই কিহৰ কাৰণে মই এই ডাটাটো কালেক্ট কৰিছো কি ধৰণৰ প্ৰচিডিউৰ হয়তো তেওঁ সেইটো বুজি নাপাবও পাৰে কিন্তু মই তেওঁক এটা আইডিয়া দিব লাগিব যে ফৰ হোৱাট পাৰপজ আই এম টেকিং ইনফৰমেশ্যন ফ্ৰম ইউ যদি তেনেকে দিওঁ তেতিয়াহ'লে উই হেভ টু টেক কনচেণ্ট ফ্ৰম দেট পাৰ্টিকুলাৰ পাৰ্টিচিপেণ্ট তাৰপিছত তেতিয়াহ'লে এই যে আগতে চেণ্টাৰ ফেজটো থাকিলে যে কেএছই জি ডেভেলপাই বুলি কয় তেতিয়াহ'লে শুড আই প্ৰভাইড এনি ইনচেন্টিভ টু দা পাৰ্টিচিপেণ্ট মইতো এনেকুৱা হ'ব পাৰে ন মই হেৰিজনক যিজন মানুহে মোক ইনফৰমেশ্যন প্ৰভাইড কৰিছে তেওঁক মই ইনচেন্টিভ দিম নি যে 150 रुपया लगेगा তেনেকে তেওঁ যদি কয় তেওঁ যদি টকা বিনিময়ত যদি ইনফৰমেশ্যন দিম বুলি কয় তেতিয়াহ'লে দিছ উইল বি ভেৰি আনএথিকেল থিং টু ডু ৰিচাৰ্চ এথিক্সত তুমি একো ইনচেন্টিভ দিব নোৱাৰা অনলি ইনচেন্টিভ হি উইল গেট ইজ হাউএভাৰ উইল বি যে তেওঁ যদি মনত এইটো বস্তু ফিল কৰে যে আই এম গিভিং ইনফৰমেশ্যন ফৰ এ গ্ৰেটাৰ গুড মই ৰিচাৰ্চ ষ্টাডিটো হ'ব তাৰ কাৰণে হিউমেন কাইণ্ডৰ বেনিফিট হ'ব তাৰ কাৰণে মই আই এম উইলিং টু গিভ ইউ প্ৰভাইড ইউ উইথ দিছ কাইণ্ড অফ ইনফৰমেশ্যন তেতিয়াহ'লে সেইটোহে সেই মটিভটোতহে সেই মানুহজনে পাৰ্টিচিপেট কৰাটো এথিকেল হ'ব যদি মই তেওঁক কিবা ফিজিকেল মেটেৰিয়েলিষ্টিক যদি কিবা ইনচেন্টিভ দিওঁ যে 150 টকা দিম মই 10 crore रुपया দিম বা মই তোমাক চেণ্টাৰ ফ্ৰুট দিম তেতিয়াহ'লে ইট won't be ethical at all যদি এনেকুৱা কুৱেশ্যন আহে যে এজন মানুহক এটা হাইপথেটিকেল চিনেৰিঅ তোমালোক দিব পাৰে যে এজন মানুহক যদি মই কি বুলি কৈছো এজন মানুহক মই দিলো এটা পাৰ্টিকুলাৰ ইনচেন্টিভ দি দিলো যে মই 1000 টকা দিম আপুনি মোক এখিনি ইনফৰমেশ্যন দিয়ক কেতিয়াবা কিছুমান মানুহে কৰে বাট দিছ ইজ এগেইনষ্ট দ্য এথিক্স অফ ৰিচাৰ্চ গতিকে তোমালোকে যদি তেনেকুৱা ধৰণৰ আহে তেতিয়াহ'লে অলৱেজ ষ্টিক এট দ্য অপশ্যন হুইচ says that this practice is unethical তাৰপিছত মই কিছুমান সেনচিটিভ ইনফৰমেশ্যনো তেওঁৰ পৰা মই কালেক্ট কৰিব লগা হ'ব পাৰে আৰু কিছুমান পচিবিলিটি অফ হাৰ্মো থাকিব যেনেকে পচিবিলিটি অফ হাৰ্ম কেনেকুৱা ধৰণে মই সেইদিনাখনো কৈছিলো যে যেতিয়া ভেকচিন এটা ট্ৰায়েল কৰা হয় তেতিয়াহ'লে এখিনি মানুহৰ বডিত ভেকচিনটো দি চোৱা হয় যে হাউ দ্য ভেকচিন উইল ৰিয়েক্ট there are some possibility of harm এইখিনি বিষয়ে মই মানুহজনক এৱেৰ কৰাব লাগিব মই তেওঁক যদি কওঁ যে একো নহয় আপোনাৰ মই যদি এটা ফলছ হোপ দি পেলাই যদি মই তেওঁক ইউজ কৰোঁ তেতিয়াহ'লে ইট উইল বি এগেইনষ্ট দ্য এথিক্স অফ দ্য ৰিচাৰ্চ আৰু চেনচিটিভ ইনফৰমেশ্যন বিলাক কালেক্ট কৰোঁতে মই বহুতখিনি আই হেভ টু বি মাইণ্ডফুল যে মই এনেকে মই চেনচিটিভ ইনফৰমেশ্যন বিলাক সোধোতে মই এনেকুৱা এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰি ল'ব লাগিব যাতে যোনজন মানুহক মই সুধিম he or she doesn't feel worried he or she doesn't feel pressurized he or she doesn't feel at risk তেওঁলোকে এটো ভাবিব নোৱাৰিব যে মোৰ কিবা এটা হাৰ্ম হ'বলৈ গৈ আছে তেওঁলোকে এংচিয়াছ হ'ব নোৱাৰিব মই হিমানটো লেভেলৰ এক্সপাৰ্টিজত মই যাব লাগিব যে হাউ আই উইল আস্ক দ্য কুৱেশ্যনছ সেইটো বহুত ডাঙৰ এটা কথা যে মই কাকো প্ৰেছাৰাইজ কৰিব নোৱাৰো এক নম্বৰতে ইউ কেনট ফ'ৰ্চ হিম যদি ফ'ৰ্চ কৰা তেতিয়াহ'লে ইউ আৰ ক্ৰিয়েটিং এংজাইটি ইন হিম অৰ হাৰ তেতিয়াহ'লে ইট ইজ এ ৰং প্ৰেক্টিচ আৰু এটা কথা আৰু সেইকাৰণে এইখিনি বস্তু যেতিয়া আমি উলিয়াম ইনফৰমেশ্যনখিনি উই হেভ টু বি মাইণ্ডফুল এনাফ আমি মাইণ্ডফুল হ'ব লাগিব এজ ৱেল এজ আমি কি হ'ব লাগিব উই হেভ টু বি কনচিয়াছ যে মই একো হাৰ্ম কৰা নাই তেতিয়াহ'লে এথিকেল এইকেইটা আছিলে এই লাষ্টত যিকেইটা পঢ়িলো দোজ ৱেৰ এথিকেল ইছ্যুজ ফ্ৰম দ্য ছাইড অফ আমি এজন পাৰ্টিচিপেণ্টক এজন মানুহে যে আমাক ৰিচাৰ্চ ছাবজেক্ট হিচাপে আছে বা তেওঁ যে আমাক কিবা ভেলুৱেবল ইনফৰমেশ্যন প্ৰভাইড কৰিছে ৰিগাৰ্ডিং দ্য ৰিচাৰ্চ তেওঁলোকৰ ক্ষেত্ৰত কি ধৰণৰ এথিকেল ইছ্যুজ ইয়াত থাকিব পাৰিলেহেঁতেন নাও আমি এতিয়া এথিকেল ইছ্যুজ ৰিলেটেড টু ৰিচাৰ্চাৰলৈ আহিলো আমি দুটা বস্তু অলৰেডি চালো ফাণ্ডিং অৰ্গেনাইজেশ্যনৰ কথাটো মই অলপকে ক'লো
আৰু পাৰ্টিচিপেণ্টৰ কথাটো মই ক'লো নাও উই উইল চি দ্য এথিকেল ইছ্যুজ ৰিলেটেড টু দ্য ৰিচাৰ্চাৰজনৰ লগত এথিকেল ইছ্যুজ কি কি ৰিলেট হৈ থাকিব পাৰে এতিয়া চোৱা এতিয়া এথিকেল ইছ্যু ৰিচাৰ্চাৰ যদি কি হ'ব লাগিব তেওঁ কোনো ধৰণৰ বায়াছ মনত ৰাখিব নোৱাৰিব আৰু হি শুড নট হাইড দ্য ফেক্টছ বেচিকেলি এই দুটা যদি তুমি টিক কৰিব পাৰা তেতিয়াহ'লে আমি ক'ম যে ৰিচাৰ্চাৰ ইজ ফলোয়িং some kind of good ethical practice of research এতিয়ালৈ চোৱা এতিয়া provision and deprivation of treatments এতিয়া যি মই এটা ভেকচিন মই এতিয়া চোৱা এই চিনটোলে মনত পেলোৱা ইন দ্য কেপ্টেইন আমেৰিকা ফাৰ্ষ্ট এভেঞ্জাৰ মুভি he is given the super soldier serum তেওঁক super soldier serum টো দিয়া হয় this is why he gets into that superhero he is তাৰ কাৰণে কি হয় এইটো এটা এথিকেল ডিলেমা ইয়াত আছে এথিকেল ডিলেমা এনেকুৱা ধৰণৰ যদি মই ইয়াক সুপাৰ সোলজাৰ সিৰাম দিওঁ তেতিয়াহ'লে সেই প্ৰচেছটোৱে মোক কি দিব মই যদি সুপাৰ সোলজাৰ সিৰামটো যদি দিওঁ এছএছএছটো মই তেওঁক দিওঁ তেতিয়াহ'লে মোক কি হেতু যি মই কৰো কামটো ইয়েছ কৰো তেতিয়াহ'লে মই গম পাম যে ইফ দ্যাট সিৰাম ইজ ইফেক্টিভ অৰ নট হেতু হ'ব কি ৰিচাৰ্চৰ ৰিজাল্টটো আৰু ইন দ্য মিন টাইম এই মানুহজনৰ ৰিক্সত এটা পেলাই দিয়া হ'ল নাই সেই পাৰ্টিচিপেণ্ট ষ্টিভ ৰজাৰ্ছক কি হ'ল মই সেই তেওঁ ৰিক্সত পেলালো অলদো হি সাৰ্ভাইভ বাট দেয়াৰ ৱাজ এ পচিবিলিটি দ্যাট হি কুডন্ট হেভ সাৰ্ভাইভ গতিকে সেইটো এটা এথিকেল ডিলেমাত পৰিবা সদায় ৰিচাৰ্চ কৰোঁতে আৰু এইটো মেডিকেল ফিল্ডত চবতছে বেছি হয় যে আমি এইটো কাম কৰিব লাগিব নে নালাগে এই ডক্টৰ ধনীৰামৰ কেছটো ডক্টৰ ধনীৰামৰ যোনটো কেছ আছিলে ইউ জাষ্ট গো থ্ৰু ডেট আমাৰ মানুহবিলাকে সেইদিনাখনো মই কৈছিলো যে আমি যেতিয়া সময় লৈ আমি অকল এটা সাইড চাই পেলাই আমি ৰিয়েক্ট কৰো যে আমি সবেই কৈছিলে যে এইটো আগতে আমাৰ ডক্টৰে কৰিছিলে বাট কিয় তেতিয়া কৰিব দিয়া নাছিলে বিকজ ইট ইজ এগেইন এথিকেল ডিলেমা যে তেওঁ যদি কৰিব দিয়ে তেতিয়াহ'লে আমি সেই মানুহজন সাৰ্ভাইভ কৰিব পাৰে নকৰিব পাৰে বাট ইন দ্য চেম টাইম ইউ আৰ ইন এ ডিলেমা ডেট তুমি কাৰো লাইফটো ৰিক্সত পেলাব নোৱাৰা আৰু যদি ৰিক্সত নেপেলোৱা তেতিয়াহ'লে ইউ ওন্ট ফাইণ্ড আউট ডেট ইফ ডেট ইজ এ পচিবিলিটি গতিকে আমি সদায় এটা এথিকেল ডিলেমাত থাকিম গতিকে প্ৰভিজন এণ্ড ডিপ্ৰাইভেশ্যন অফ ট্ৰিটমেণ্টছ এতিয়া চোৱা তুমি যেতিয়া ভেকচিনৰ ট্ৰায়েল কৰিবা তেতিয়াহ'লে ইউ আৰ অলছ' গয়িং থ্ৰু এথিকেল ডিলেমা যে সেই মানুহজন যাৰ ওপৰত তুমি ভেকচিনটো ট্ৰায়েল কৰিছা ইউ মে এণ্ড আপ কিলিং হিম গতিকে সেইটো এটা তেওঁ পটেনচিয়েল ৰিস্ক আছে গতিকে টু মিনিমাইজ ডেট আমি কি কৰিব পাৰো সেইকাৰণে চাবা যেতিয়া ভেকচিন ট্ৰায়েল কৰা হৈছিলে the organizations who were running the trials they were asking for the volunteers তেওঁলোকে কাকো ধৰি বান্ধি অনা নাছিলে তেওঁলোকে জাস্ট এপ্লাই কৰিছিলে যে these are the potential risks এইখিনি potential risks আপোনালোকৰ আছে কিন্তু these are the benefits যে হিউম্যান কাইণ্ডৰ এটা ডাঙৰ বেনিফিটৰ কাৰণে আপোনালোকে নিজৰ কন্ট্ৰিবিউশন দিব গতিকে those people with the temperament that I am giving my body I am taking a little bit risk to the better of the whole humankind to the better outcome for the whole humankind তেতিয়াহ'লে এই এথিকেল ডিলেমাটো হেভাগে সলভ কৰিব পৰা যাব you have to be giving মই যদি চোৱা এই এথিকেল ডিলেমাটো মিনিমাইজ কৰিবলৈ কি কৰিব লাগিব you have to be giving the participant the option to opt out তেওঁ মই এইটো অপচন দিব লাগিব যে তেওঁ যিটো মুহূৰ্ততে তেওঁ মন কৰিছে যে মই এইটো প্ৰসেছত মই আৰু পাৰ্টিসিপেট নকৰো I am out of this শাৰ্ক টেংকত কোৱালি হাকে মই यहाँ से बाहर हूं এটো ক'ব পাৰিব লাগিব ঠিক আছে গতিকে তেনেকে এইটো এথিকেল ডিলেমা অলপমান মিনিমাইজ কৰিব পৰা যাব দেন ইউজিং ফলছ ৰিচাৰ্চ মেথডলজি কি হ'ব মই যদি এজ এ ৰিচাৰ্চাৰ মই যদি ৰিচাৰ্চ মেথডলজিটো যদি মই ভুল ইউজ কৰো and I tweak the results কাৰণ চোৱা when you have data তুমি যিকোনো টুল কৰি মানে এটা saying আছে যে if you torture the data for long enough time the data will tell whatever you want them to tell তুমি যদি ডাটা এখিনি তোমাৰ হাতত আছে তুমি যদি এখিনি যদি ম্যানিপুলেট কৰি তুমি নিজৰ সুবিধা মতে নিজে যোনটো ফেক্ট তুমি যেটো আমাৰ ইন্ডিয়ান মিডিয়াই সাধাৰণতে কৰি আছে যে এনি কাইন্ড অফ ইনফৰমেশন তুমি যদি এটা ৰং মেথডলজি লৈ পেলাই যদি তুমি উপস্থাপন কৰা তেতিয়া হলে
কি হ'ব যে ইউ আৰ টুইকিং দ্য ৰিজাল্টছ তুমি ৰিয়েলিটিটোক এটা ফলছ এখন চশমা দি পেলাই দেখাইছা তেতিয়াহ'লে সেইটো কি হ'ব ডেট উইল বি ভেৰি আনএথিকেল গতিকে ইউজিং দ্য কাৰেক্ট ৰিচাৰ্চ মেথডলজি ইজ ছুপাৰ নেচেচাৰী মই যদি 24% GDP ডাউন কৰি 20% ইনক্ৰিজ হওঁতে মই যদি নেট ৰিজাল্টটো পজিটিভ বুলি কৈ থৈ দিওঁ বিকজ আই অনলি শ' দিছ পাৰ্ট এণ্ড আই হাইড দিছ পাৰ্ট তেতিয়াহ'লে হোৱাট মিষ্টেক্স আই এম মেকিং মই কেনেকুৱা ধৰণৰ ইয়াত মই এটা কাম কৰিছো যে মই দেখাব লাগিছিলে যে অলৰেডি আমাৰ জিডিপিটো আগৰ অৱস্থা আহি পোৱাহি নাই বাট বিকজ 20% জাম্প হ'ল মই একদম হৈ হাল্লা লগাই দিলোঁ আই অনলি প্ৰেজেণ্টেড ডেট ফেক্ট ইয়াত কি হৈছে ইয়াত মই এটা ভুল ৰিচাৰ্চ মেথডলজি ইউজ কৰিছো কিয় বিকজ আই এম কম্পেয়াৰিং ইট টু এ অলৰেডি ল' লেভেল তাৰ লগত কম্পেয়াৰ কৰাৰ কাৰণে ইমান ডাঙৰ এটা মই জাম্প দেখিবলৈ পাইছো গতিকে ফল্ছ ৰিচাৰ্চ মেথডলজি ইউজ কৰি যদি মই ৰিজাল্টটো টুইক কৰোঁ তেতিয়াহ'লে ইট উইল বি এগেইনষ্ট দ্য ৰিচাৰ্চ এথিক্স গতিকে টু ইউজ দ্য কাৰেক্ট মেথডলজি টু গেট টু দ্য আনবায়াছড ৰিজাল্টছ ইট ইজ দ্য মষ্ট এথিকেল ৱে অফ ডুইং ডেট এতিয়া ইয়াত কিছুমান কি টাৰ্মছ আছে one is fabricating behavior one is falsification আৰু এটা আছে plagiarism fabricating behavior মানে কি কোৱাচোন fabricating behavior মানে কি হ'ব fabricating behavior মানে কি হ'ব just by the name of it তোমালোকে ক'ব পাৰিবা fabrication behavior এই যে তোমালোকে এটা প্ৰেক্টিছ তোমালোকে মন কৰিছা নে নাই কৰা নাজানো sometimes what happens is that the researcher তেওঁলোকে কি কৰে তেওঁলোকে কয় যে মই 300টা স্যাম্পল মই কালেক্ট কৰিলো বাট ইন ৰিয়েলিটি দে কালেক্ট 200 আৰু তেওঁলোকে 100খন কুৱেশ্যনাৰ নিজে ফিল আপ কৰি দিয়ে 100খন কুৱেশ্যনাৰ নিজে ফিল আপ কৰি দিয়ে দে জাষ্ট মেক আপ দেয়াৰ ওন ডাটা তেওঁলোকে এইটো ডাটা আউট অফ মানে তেওঁলোকে ডাটাটো কি কৰিলে দে মেনিপুলেটেড দ্য ডাটাটো তেওঁলোকে মেনিপুলেট কৰিলে আৰু তেওঁলোকে এইটো মিছা কথা ক'লে যে I have collected 300 samples but in reality he or she may have collected only 200 আৰু 100টা তেওঁলোকে ডাটা মেনিপুলেট কৰিলে this is called fabricating behavior you are fabricating the reality বুজি পালানে fabricating behavior মানে কি যদি fabricating behavior ওপৰত কোৱেশ্চন আহে পাৰিবানে যে এজন মানুহে ডাটা মেনিপুলেট কৰিলে তেতিয়াহ'লে ইয়াক কি বুলি কোৱা হ'ব তেতিয়াহ'লে হেতু হ'বগে fabricating behavior তাৰপিছত নেক্সট আছে falsification যদি মই ডাটাখিনি মই ফেব্ৰিকেট নাই কৰা কিন্তু ৰিজাল্টটো যোনটো ওলালে হেতুক মই অলপমান কি কৰিলো হেতুক মই অলপমান ওয়াৰ্ড গিটা টুইক কৰি পেলাই মই বেলেগ কৰি দিলো যেনেকে 20% ইনক্ৰিজ টু চোৱা ইয়াত হয়তো ডাটা ফেব্ৰিকেট কৰা হোৱা নাই কিন্তু মই ফলসিফাই কেনেকৈ কৰিছো যোনটো ৰিয়েলিটি মই ৰিজাল্টটোৱে ইভাগে মই পুট আপ কৰিছো যাতে ই শুনা এটা বেলেগ এটা বস্তু শুনা মানে এটা বেলেগ এটা ৰিজাল্ট আমি পঢ়ি আছো তেনেকে শুনা পোৱা গৈছে মানে এতিয়া কেনেকুৱা হ'ব পাৰে ফেব্ৰিকেটিং বিহেভিয়াৰ উড বি ধৰা তোমাৰ আজি পৰীক্ষা ৰিজাল্ট দিলে তুমি ধৰা মানে এই দুটা মই ডিফাৰেন্সটো কৈ দিছো হা মানে শব্দকেইটা শুনিবলৈ একে লাগে কি হ'ব পাৰে আজি ধৰা তোমাৰ পৰীক্ষা ৰিজাল্ট দিলে তোমাৰ বহিখনত তোমাৰ এনেকে আছে ধৰা 100 তুমি 10 পালা তুমি যদি ইয়াত সাইডত 0টা দি পেলাই ঘৰত দেখুৱা this is fabricating behavior you are fabricating the reality তুমি ডাটাটো ম্যানিপুলেট কৰিলা আৰু ফলসিফিকেশনটো কি হ'ব ফলসিফিকেশনটো এনেকুৱা ধৰণৰ হ'ব জানানে মোৰ মানে হাইয়েষ্ট মাৰ্ক পাবলৈ অকল 90 হে বাকি থাকিলে মানে জাস্ট সেন্সটো বুজা কি কৈছো মই 100 পাবলৈ অকল 90 হে বাকি থাকিলে তুমি কি কৰিছা এটা তুমি ৰিয়েলিটিটো অকমান টুইক কৰি ৰিপ্ৰেজেন্ট কৰিছা যাতে ইট মে সাউন্ড লাইক
it may sound like something else. গতিকে এই এনেকুৱা এই বস্তুটো কোৱা হ'ব ফলচিফিকেশ্যন আৰু ফেব্ৰিকেটিং বিহেভিয়াৰ হ'ব যে মই অলৰেডি কি কৰিলোঁ মই অলৰেডি ফেব্ৰিকেট কৰি দিলোঁ ডাটাটোৱে মই মেনিপুলেট কৰি দিলোঁ ডেট উইল বি ফেব্ৰিকেটিং বিহেভিয়াৰ আৰু ফলচিফিকেশ্যন মানে কি কৰিলোঁ মই এনেকুৱা কিছুমান ইনফৰমেশ্যন মই অকণ ঢাকি দিলোঁ যাতে ৰিয়েলিটিটো অলপ ঢাক খাই যায় ডেট উইল বি ফলচিফিকেশ্যন অফ ডাটা এতিয়া আৰু এটা মই ৰিয়েলিষ্টিক এক্সাম্পল দিছোঁ ধৰা তুমি ধৰা এটা মেডিকেল তুমি ধৰা এটা মেডিকেশ্যন তুমি এটা ড্ৰাগ কোম্পানীত কাম কৰা তুমি এটা মেডিকেশ্যন উলিয়ালা মেডিকেশ্যন এক্স য়েছ ইট কিউৰছ ফিভাৰ ইমিডিয়েটলি ঠিক আছে ইট কিউৰছ ফিভাৰ্ছ ইমিডিয়েটলি কিন্তু ইন দ্য চেম টাইম it gives you a severe attack of gastric ঠিক আছে এটা severe তোমাক gastric attack দিয়ে তোমাৰ gastrointestinal system তাৰ এটা severe এটা হেৰি দিয়ে এতিয়া যদি মই অকল এইবুলি মাৰ্কেট কৰোঁ যে this medication X cures fevers instantly এটা চুটকি বজালে লগালগ ফিভাৰ হে আৰু যদি মই এইটোক যদি হাইড কৰি দিওঁ এই বস্তুটো আছে অলৰেডি গেষ্ট্ৰিকটো আছে কিন্তু এইটো মই মানুহক কোৱা নাই তেতিয়াহ'লে it will be a falsification of এই বিহেভিয়াৰটো ফলচিফিকেশ্যন বুলি কোৱা হয় আৰু ফেব্ৰিকেটিং বিহেভিয়াৰ মানে এইটো হ'ব যে মই এই বস্তুটো এই যোনটো ডাটা আছিলে সেই ডাটাটো মই নিজে মেনিপুলেট কৰিয়ে গুচাই দিলোঁ গেষ্ট্ৰিক নাই বুলিয়ে কৰিলোঁ ডেট উইল বি ফেব্ৰিকেটিং বিহেভিয়াৰ আৰু আমি আৰু এটা আজি ৱৰ্ড চাম ডেট উইল বি প্লেগাৰিজিম কি হয় গতিকে প্লেগাৰিজিম বেচিকেলি ইজ দিছ তুমি যদি এনেকুৱা কিবা ৰিচাৰ্চ মেটেৰিয়েলৰ পৰা বা এনেকুৱা কিবা লোকে কৰা বস্তু এটাৰ পৰা যদি কণ্ট্ৰল ভি কৰা তেতিয়াহ'লে তাক কি বুলি কোৱা হ'ব প্লেগাৰিজিম তুমি কি কৰিলা মিষ্টাৰ বিনেশ দি ইয়াৰ পৰা চাই লিখিছিলে তেতিয়াহ'লে হি ইজ পাৰফৰ্মিং প্লেগাৰিজিম মানে কি যে তুমি বেলেগ কাৰোবাৰ পৰা আইডিয়া কাৰোবাৰ ৱৰ্ক তুমি যদি একনলেজ নকৰাকৈ যদি ইউজ কৰা তেতিয়াহ'লে ডেট উইল বি কল্ড প্লেগাৰিজিম ঠিক আছে plagiarism may be intracorporeal or extracorporeal আৰু extracorporeal so এই corporeal শব্দটো আহিছে কৰ্পাছৰ পৰা তুমি যদি এটা আৰ্টিকেল লিখিলা তুমি যে এটা হেৰি বনালা আমাৰ ধৰা অ্যাসাইনমেন্ট বনালা তুমি যে লিখিলা নাই সেই যোনটো সাবমিটেড ৱৰ্ক সেইটো কি বুলি কোৱা হ'ব কৰ্পাছ বুলি কোৱা হয় that thing is called corpus ঠিক আছে যদি তুমি একেটা যদি হেৰিকে within that same article within that same piece of work তুমি যদি একেটা পেৰাগ্ৰাফকে যদি দুবাৰ লিখা তেতিয়াহ'লে তাক ইন্ট্ৰাকৰ্পেল প্লেগাৰিজিম বুলি কোৱা হয় মানে তুমি যদি এখন এছে লিখিলা আৰু তাত তুমি সেম পেৰাগ্ৰাফ যদি তুমি দুবাৰ ৰিপিট কৰি দিলা তেতিয়াহ'লে তাক কি বুলি কোৱা হবে তাক কোৱা হয় ইন্ট্ৰাকৰ্পেল মানে within that corpus within that same work একেখিনি বস্তুকে তুমি ডাবল ষ্টেট কৰিলা এখন টেবুলকে তুমি দুবাৰ দিলা একেটা পেৰাগ্ৰাফে দুবাৰ লিখিলা একেটা সেন্টেন্সকে দুবাৰ লিখিলা তেতিয়াহ'লে তাক কি বুলি কোৱা হয় ইন্ট্ৰাকৰ্পেল প্লেগাৰিজিম আৰু এক্সট্ৰাকৰ্পেল মানে কি তাত সেই আৰ্টিকেলটোৰ ভিতৰত তুমি একো সেই আৰ্টিকেলটো লিখিছা কিন্তু তাৰ বস্তুখিনি তুমি নেটৰ পৰা ডাইৰেক্ট কন্ট্ৰল ভি কৰিছা লাইক আই ডিড উইথ দ্য সেম পেৰাগ্ৰাফ মই এইটো নেটৰ পৰা কন্ট্ৰল ভি কৰি আনিলো এই গোটেই পেৰাগ্ৰাফটো লিখি থৈছো দিস ইজ এ এক্সাম্পল অফ এক্সট্ৰাকৰ্পেল I use the extracorporeal plagiarism to make you understand what extracorporeal plagiarism is. গতিকে I use the stones to destroy the stones. ঠিক আছে যদি মই নেটৰ পৰা কপি কৰিছো যদি এতিয়া চোৱা কোৱেশ্চনটো নেটত কেনেকৈ ধৰণে আহিব পাৰে যে you are asked to write a research article কিন্তু তুমি কি কৰিলা তুমি নেটৰ এটা আৰ্টিকেলৰ পৰা কন্ট্ৰল ভি মাৰি পেলাই লিখি দিলা তেতিয়াহ'লে সেইটো কি হ'ব ইন্ট্ৰাকৰ্পেল হ'ব নে এক্সট্ৰাকৰ্পেল হ'ব সেইটো হ'বগে এক্সট্ৰাকৰ্পেল বিকজ whatever you are copying it is present outside the corpus outside your work তোমাৰ এইটো আছে মানে তুমি নেটৰ পৰা মাৰিলা বেলেগখন বুকৰ পৰা তুমি কপি মাৰিলা that will be extracorporeal intracorporeal মানে তুমি যদি একেটা কেতিয়াবা কি হয় বেছি মাৰ্কছ পাবলৈ যে আমি একেখিনিকে লিখি থাকো that may be a slight example of intracorporeal plagiarism কাৰণ মই একেখিনি বস্তুকে লিখি আছো
আৰু এক্সট্ৰা কৰ্পেল মানে কি হ'ব এক্সট্ৰা কৰ্পেল মানে যে মই যদি কাৰোবাৰ টেক্সট বুকৰ পৰা বেলেগ কোনোবা এজন ষ্টুডেণ্টৰ পৰা যদি মই কপি মাৰোঁ তেতিয়াহ'লে দিছ উইল বি এ এক্সট্ৰা কৰ্পেল দিছ উইল বি এন এক্সাম্পল অফ এক্সট্ৰা কৰ্পেল প্লেগাৰিজিম লোকৰ পৰা চাই পেলাই মই কপি মাৰিলোঁ এটা এক্সটাৰ্নেল চ'ৰ্চৰ পৰা তেওঁ এইখন কপি পেলাই যদি তেওঁ মাৰিলেহেঁতেন তেতিয়াহ'লে এইটো ইণ্ট্ৰা কৰ্পেল হ'লহেঁতেন বাট হি ইজ ইয়াৰ পৰা চাইছে তেতিয়াহ'লে ডেট উইল বি এক্সট্ৰা কৰ্পেল প্লেগাৰিজিম ঠিক আছে আৰু এটা টাৰ্ম আছে অটো প্লেগাৰিজিম হোৱাট ইজ অটো প্লেগাৰিজিম অটো প্লেগাৰিজিম মানে যদি তুমি লিখা বস্তু এটাকে যদি তুমি কপি কৰি দিয়া তুমি লিখা এটা আৰ্টিকেল যদি সেই আৰ্টিকেলটোকে যদি কপি কৰি দিয়া ইট ইজ অলছ' এ অটো প্লেগাৰিজিম কিয় অটো প্লেগাৰিজিম বিকজ তুমি নিজৰ ৱৰ্কটো লিখা কিন্তু যদি তুমি চাইট কৰা যদি তুমি একনলেজ কৰা য়েছ আই এম তুমি যদি ৰেফাৰেঞ্চটো দিয়া তেতিয়াহ'লে সেইটো প্লেগাৰিজিমত নধৰে বিকজ তুমি কি কৰিছা নহ'লে তুমি একো লিখিবই নোৱাৰিবা প্লেগাৰিজিম মানে এইটো যদি তুমি নিজৰ এটা ৱৰ্ক যদি চাইট কৰিছা উইদাউট একনলেজিং তুমি যদি নিজৰ ৱৰ্কখিনিকে আকৌ যদি কপি কৰিছা কিন্তু তুমি একনলেজ কৰা নাই তেতিয়াহ'লে তাক অটো প্লেগাৰিজিম বুলি কোৱা হয় প্লেগাৰিজিম এণ্ড অটো মানে বায়োগ্ৰাফি অটো নিজৰ বায়োগ্ৰাফি নিজে লিখি অটো বায়োগ্ৰাফি নিজৰ ৱৰ্ক নিজে কপি কৰিলে that is auto plagiarism তাৰপিছত মাল্টিপল অথৰশ্বিপ তুমি এখন ৰিচাৰ্চ পেপাৰ লিখিছা there are 3 participants তাত দেখিবা পেপাৰ 1 2 3 তেনেকৈ থাকে ফাৰ্ষ্ট অথৰ ছেকেণ্ড অথৰ থাৰ্ড অথৰ ফ'ৰ্থ অথৰ মে বি মাল্টিপল অথৰশ্বিপত কেনেকুৱা ধৰণৰ ৰিচাৰ্চ এথিক্সৰ কথা আহিব যদি এজন মানুহে লিখিছিলে আৰু তেওঁৰ নামটো যদি মই একনলেজ নকৰিলো সেইটো এটা আনএথিকেল প্ৰেক্টিচ এজন মানুহে একো কন্ট্ৰিবিউচনে কৰা নাই তেওঁক মই আনি পেলাই এড কৰি দিলো ইয়াত অথৰত সেইটো এটা আনএথিকেল কথা আৰু মনৰ ইচ্ছাৰে মই যদি কাৰোবাক ইনক্লুড কৰি দিলো মোৰ ঠিক আছে মই এখন ৰিচাৰ্চ পেপাৰ লিখিছিলো ইয়াত এও একো কন্ট্ৰিবিউট কৰা নাই এওৰ নামটো মই দি দিওঁ গতিকে ডেট উইল বি এ কেছ অফ আনএথিকেল প্ৰেক্টিচ ইন ৰিচাৰ্চ কিন্তু এইবিলাক হৈ থাকে আৰু কমৰ বেছ কৰি মানে হৈ থাকে বাট দিছ ইজ নট এথিকেল এট অল তাৰপিছত আৰু এটা ৱৰ্ড পাবা ডেট ইজ কল্ড পিয়াৰ ৰিভিউ পিয়াৰ ৰিভিউ ইজ দ্য প্ৰচেছ কি হয় তুমি ধৰা এটা ৰিচাৰ্চ আৰ্টিকেল লিখিলা ইউ হেভ ৰিটেন এ ৰিচাৰ্চ আৰ্টিকেল আৰু তুমি এখন জাৰ্নেলত ইয়াক ছাবমিট কৰিলা জাৰ্নেলত লগে লগে এইটো একচেপ্ট হৈ নাযায় দেয়াৰ উইল বি চাম কাইণ্ড অফ ৰিভিউৱাৰ তাত কিছুমান ৰিভিউৱাৰ থাকিব তেওঁ এই ৰিচাৰ্চ ৱৰ্কটো পঢ়ি পেলাই চাব যে ইয়াত কি শ্বৰ্ট কামিং আছে এণ্ড হি উইল গিভ ইউ ফিডবেক আৰু তুমি সেইখিনি কি কৰিবা কাৰেক্ট কৰিবা আকৌ তুমি এইখিনি এডিট কৰিবা আকৌ তুমি পঠাবা আৰু এই ৰিভিউ প্ৰচেছটো চলি থাকিব ইট প্ৰচেছ উইল গ' অন যেতিয়ালৈকে তোমাৰ যোনটো ৰিচাৰ্চ আৰ্টিকেল সেইটো একচেপ্ট হয় যেতিয়ালৈকে তোমাৰ ৰিচাৰ্চ আৰ্টিকেলটো এটা হেৰি পাই গ'ল আৰু এটা ফাইনেল মোহৰ পাই গ'ল যে দিছ কেন বি একচেপ্টেড এজ এ ৰিচাৰ্চ আৰ্টিকেল তেতিয়া আমি দিব পাৰিম সেইকাৰণে তোমালোকে পিয়াৰ ৰিভিউ জাৰ্নেল বুলি কোৱা হয় পিয়াৰ ৰিভিউ মানে কি হয় এজন তোমাৰ ৱৰ্কটো বেলেগ এজন ৰিচাৰ্চাৰে সেইটো ফিল্ডত কাম কৰি থকা বেলেগ এজন ৰিচাৰ্চাৰে এটা গ্ৰীণ সিগনেল দিছে যে য়েছ দিছ ৱৰ্ক ইজ qualifies enough to be called as a pure research article তেওঁ ৰিভিউ কৰিব ঠিক আছে আৰু পিয়াৰ ৰিভিউ প্ৰচেছটোত তেতিয়াহ'লে এই ৰিভিউৱাৰজনে কোনে পঠাইছে ছাবমিটাৰজনে ৰিচাৰ্চাৰজনে আৰু ৰিভিউৱাৰজনে ইজনে সিজনক জানিব নোৱাৰিব যদি জানে তেতিয়াহ'লে তাত কিছুমান বায়াছ আহি যাব ইট শুড নট নো ইটছ আদাৰ ঠিক আছে আৰু এইটো ক্ষেত্ৰত আৰু এটা আনএথিকেল প্ৰেক্টিচ হ'ব পাৰে ডেট ইজ এই ৰিভিউৱাৰজনে এই ৰিচাৰ্চটো পাই যায় যদি তেওঁ যিহেতু ৰিচাৰ্চটো পাই গ'ল আৰু যে তেওঁ এই ৰিচাৰ্চটো যদি কিবা বস্তু তেওঁ যদি কি কৰে তেওঁ যদি ইয়াৰ পৰা কিছুমান বস্তু যদি লৈ লয় নিজৰ ৰিচাৰ্চৰ কাৰণে তেতিয়াহ'লে ইট ইজ অলছ' আনএথিকেল প্ৰেক্টিচ গতিকে পিয়াৰ ৰিভিউ প্ৰচেছত দুটাই বস্তু আনএথিকেল হ'ব পাৰে নাম্বাৰ 1 যদি তেওঁলোকে ইজনে সিজনক জানে তেওঁ যদি ভালকে জানে তেতিয়াহ'লে পটককে একচেপ্ট কৰি দিব আৰু যদি তেওঁৰ ওপৰত কিবা পাৰ্চনেল গ্ৰাজেছ আছে একচেপ্ট নকৰিবও পাৰে আৰু ৰিভিউৱাৰজনৰ ওচৰত যদি সেই ৰিচাৰ্চটো যিহেতু একচেছ পাই গ'ল তেওঁৰ ৰিচাৰ্চ পেপাৰখন দেখি গ'ল তেতিয়াহ'লে তেওঁ কি কৰিব পাৰে সেই ৰিচাৰ্চৰ আইডিয়া তেওঁ উঠাব পাৰে কিন্তু both of these two practices are unethical ঠিক আছে I think this should be enough for today because বহুতখিনি বস্তু হৈ গ'ল ইন্ট্ৰা কৰ্পেল এক্সট্ৰা কৰ্পেল মই আকৌ এবাৰ ৰিভাইজ মাৰি দিম মোক এতিয়া কোৱা if you have any kind of doubt you can ask me now you have any kind of doubt গতিকে আজি আমি কি বস্তু পঢ়িলো
আকৌ বা মই কৈ দিম বিশেষকৈ কোনকেইটা এক্সাম পইণ্ট অফ ভিউৰ পৰা বেছি ইম্পৰ্টেণ্ট কিবা ডাউট আছে ইন্ট্ৰাকৰ্পেল এক্সট্ৰাকৰ্পেলৰ মাজত ডিফাৰেন্সটো ক্লিয়াৰ হ'ল what is intracorporeal plagiarism and what is extracorporeal any doubt ৰিচাৰ্চ আমাৰ শেষ হ'ব হৈছে নেক্সট আমি আৰু দুটামান বস্তু পঢ়িবলৈ আছে যে কিছুমান পেপাৰ কি হয় আৰ্টিকেল কি হয় ৱৰ্কশ্বপ কি হয় চেমিনাৰ কি হয় কলিঅ'কুয়াম কি হয় চিম্পজিয়াম কি হয় এইখিনি বস্তু পঢ়িবলৈ আছে we will do that thing tomorrow আৰু I am really sorry for the misses মোক এই লাষ্ট উইকটো মই কৰিম গৈছিলোঁ কিন্তু I couldn't have organized it was mistake on my side গতিকে নেক্সট এতিয়া আমি ফুল থ্ৰটলত যাব পাৰিম ঠিক আছে so if you have anything to ask please ask আৰু যদি নাই তেতিয়াহ'লে we can end the session here আৰু আমি কাইলৈৰ পৰা আকৌ নৰ্মেলি ষ্টাৰ্ট কৰিব পাৰিম বেলেগ আমি দুটামান বস্তু পঢ়িম and ঠিক আছে